চাওঁতে চাওঁতে দুৰ্গা পূজা শেষেই হ'ল আৰু আজি দশমী অৰ্থাৎ মা দুৰ্গাৰ বিসৰ্জন। আৰু মই আজি দেখুৱাইছোঁ আমাৰ গাঁৱৰ যিখন দুৰ্গা পূজা তাৰ বিসৰ্জনৰ কেইটামান দৃশ্য দেখুৱাম। ভিডিঅ'টো শেষলৈ চাব। এয়া মা দুৰ্গাক মেইন মণ্ডপৰ পৰা মানে বেদীৰ পৰা নমাই অনা হৈছে আৰু ইয়াতে মহিলাসকলে মানে শেষবাৰৰ বাবে মাক সেন্দুৰ লগাইছে, সেন্দুৰ লগাই আছে। আৰু দুৰ্গা পূজা বুলি ক'লে যিটো এটা এক্সাইটমেণ্ট থাকে, যিটো আনন্দ ফূৰ্তি থাকে, সেইটো নাহিলে এইবাৰ। আৰু আমাৰ ধুনুই কিউব এটা কিনিছে, সেইটো পূজাৰ মাজতে সি মিলাই আছে। বহুত সময় ধৰি চেষ্টা কৰি আছে, পিছত দুটা ছাইড মিলালে কিবাকে। এয়া মা দুৰ্গাক অনা হৈছে, লৈ অনা হৈছে। এতিয়া লৈ যোৱা হ'ব মা দুৰ্গাক বিসৰ্জনৰ বাবে। আৰু এতিয়া দুখে লাগে, ইমান দিন মা দুৰ্গা আছিল, এই 4 দিন ইমান ধুনীয়া এটা পৰিৱেশ হৈ আছিল, ভাল লাগি আছিল। আজি আৰু লাষ্ট। আৰু এইখিনি সময়ত চবৰে বেয়া লাগে, প্ৰতি বছৰে এই দিনটোতে আৰু বিসৰ্জনৰ সময়ত খুব দুখ লাগে। আৰু এবাৰ মা দুৰ্গাক একদম ওচৰৰ পৰা দেখা কৰিলোঁ অন্তিমবাৰৰ বাবে, আৰু অহাবাৰহে দেখা পাম। আৰু যিয়ে নহওক মা দুৰ্গাক ওচৰৰ পৰা চালোঁ এবাৰ। আৰু এনেকৈ গাড়ীত উঠোৱা হ'ল দেৱী মাক, আৰু এতিয়া লৈ যোৱা হ'ব। আমাৰ ইয়াতে এখন নদী আছে কাষতে, তাত লৈ যোৱা হ'ব। আৰু এয়া চাওক গাইজ, দেৱী মাৰ বিসৰ্জনৰ বাবে কিমান মানুহ ওলাই আহিছে মা দুৰ্গা দেৱীক বিসৰ্জন দিয়াৰ বাবে। আৰু এয়া মানুহৰ লাইন, বহুত মানুহ হৈছে।
দেৱী মাৰ বিসৰ্জন হৈ গ'ল গাইজ ইয়াতে আমাৰ এইখন নদী ইয়াতে কাষতে আৰু পুলিচ প্ৰশাসন আছে বেছি ওচৰলৈ মানুহ যাব দিয়া নাই তো এয়াই আৰু বাই বাই তো গাইজ এইবাৰৰ কাৰণে দুৰ্গা পূজাও শেষ আৰু অহাবাৰ আহিব দুৰ্গা পূজা তো আজিলৈ বাই বাই